দূরত্বর সূত্র ব্যবহার করি আমি 7.1 অনুশীলনীৰ অংকবিলাক আমি গোটেইখিনি কৰিব পাৰিম যেনেকৈ আমি 1 নম্বৰ অংকটো যদি লওঁ 7.1 এক্সাৰসাইজৰ 1 নম্বৰ অংকটো আছে তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা তাৰ মানে কি বুজিলা যে তলত প্ৰতিযোৰ মানে এক জোড়া বিন্দু দিয়া আছে এ বিন্দু আৰু বি বিন্দু বা পি বিন্দু বা কিউ বিন্দু বা কিবা এটা জোড়া বিন্দু দিয়া আছে সেই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগিব ধৰা কি দিয়া আছে চাই লওঁ 1 নম্বৰত আছে 2 3 আৰু আছে 4 1 চোৱা এক জোড়া দিয়া আছে বলে স্যার এক জোড়া নহয় ইয়াত যখন দুই জোড়া বলে এইটোতে এক জোড়া নহয় এই দুটা মিলি এটা বিন্দু এটা 2 হল x এর মান 3 হল y এর ভ্যালু 4 হল x এই দুটা মিলি এটা বিন্দু হল এটা বিন্দুৰ স্থানাঙ্ক হল ইয়াতে 2 আৰু 3 এটা বিন্দু 4 আৰু 1 এটা বিন্দু ইয়াত 2 3 2 হল x স্থানাঙ্ক 3 হল y স্থানাঙ্ক 4 হল x স্থানাঙ্ক 1 হল y স্থানাঙ্ক এতিয়া তুমি ধৰি লব পাৰা যে ধৰা হল বিন্দু দুটা ধৰি নকৰিলেও হ'ব ধৰা হল বিন্দু দুটা a 2 3 আৰু b 4 1 ইয়াত x1 2 y1 3 x2 4 y2 1 যদি আমি ফৰ্মুলা জানো যে ab = কি আছিল ফৰ্মুলা কোৱা কি আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার সমানৰ তলত সমান দি স্কয়ার ৰুট ভ্যালু বহাই দিয়া x2 ভ্যালু কিমান আছে 4 2 হোল স্কয়ার প্লাস y2 কিমান আছে 1 3 হোল স্কয়ার একে দেখুন কৰিব পাৰিবা কিমান হ'ব 4 - 2 মানে 2 স্কয়ার প্লাস লাগিলে এটো ব্র্যাকেট দিয়ে লোৱা নিদিলেও কথা নাই মাইনাস আছে মাইনাস নাই যদি প্লাস আছে এটা 1 - 3 কিমান হ'ব 1 + 1 - 3 - 2 হোল স্কয়ার যদি কাৰোবাৰ এই +1 আৰু -3 যে -2 হল এইটো তো কাবাৰ অসুবিধা আছে কমেন্ট বক্সত দিবা বা পার্সোনাল মোক জনাই দিবা মই বেলেগ ভিডিও দিম তো এনেকুৱা কথা হল এইটো 2 স্কয়ার মানে 4 প্লাস -2 স্কয়ার মানে কিমান হ'ব চোৱাচোন -2 হোল স্কয়ার = -2 into -2 তো মাইনাস ইনটু মাইনাস প্লাস 2 into 2 4 তো কিমান হ'ব +4 = √8 √8 মানে কিমান 4 into 2 = কিমান হ'ব 4 এর বর্গমূল 2 আৰু ইয়াতে 2 থাকি গ'ল এইটো आंसर নিশ্চয় তোমালোকে বুজি পাইছা আমি এনেকৈ অঙ্কটো কৰিব পাৰো ইয়াৰ হলনিও আমি সো অলপ শর্টকাটতো তোমালোকে কৰিব পাৰিবা যেতে এক্সপার্ট হবা এখিনি কথা মই ইয়াতে মৌখিকভাৱে কৈ দিছো যে ইয়াতে x1 x2 y1 y2 এবিলাক লিখিছো প্ৰসিডিউৰ ফৰ্মুলাটো ধুনিয়াকৈ আমি লিখিছো we know that লিখিলা we know that লিখিলা এনেকৈ নকৰি আমি অঙ্কটো ডাইরেক্ট কৰিব পাৰো যে ab = এইটো লাইন লিখিলা ধৰা হল বিন্দু দুটা a আৰু b এনেকুৱা ab √, আমি পাইছো যে এই 4 ৰ পৰা 2 মাইনাস কৰিব লাগে তাৰমানে x2 - x1 x2 কিমান আছে 4 2 গতিকে এইটো আহিব ডাইরেক্ট লিখি দিও 4 - 2 হোল স্কয়ার প্লাস আৰু 8 ৰ পৰা 8 মাইনাস 1 - 3 হোল স্কয়ার অর্থাৎ এই লাইনটো নিলিখাকে তিৰেক এইটো লাইন পাতি আমি অঙ্কটো কৰিব পাৰো এনেকৈ কৰিব পাৰিম এতিয়া আমি 2 নম্বৰটো কৰো 2 নম্বৰটো তোমালোকে হোমৱৰ্ক কৰিবা 3 নম্বৰ কৰো নম্বৰটো কৰো
বি ইয়াত আছে মাইনাছ এ মাইনাছ বি কিমান হ'ব ধৰা হ'ল বিন্দু দুটা ইয়াতে পি কিউ ধৰো কাৰণ এ বি আছে যে পি ধৰা এ বি আৰু কিউ মাইনাছ এ মাইনাছ বি এতিয়া আমি ইয়াত x1 is equal to a, y1 is equal to b, x2 is equal to minus a, y2 is equal to minus b. The formula pq is equal to we know that pq is equal to কিমান আছিলে x2 minus x1 whole square plus y2 minus y1 whole square. এই অঙ্কটো করতে সোয়া x2 minus x1 whole square করলে কি হবো minus a minus a কিয় মান বহাই দিয়াচোন চাও কি হয় x2 minus a minus এটো minus x1 হল a minus a whole square plus y2 minus b minus এটো minus y1 কিমান আছে b whole square is equal to কিমান হ'ব minus a minus twice a whole square plus minus b minus twice b whole square is equal to এই মাইনাসৰ ওপৰত স্কয়াৰ হলে প্লাস হৈ যাব কেনেকৈ হ'ব সো minus twice a whole square is equal to কিমান হ'ব minus twice a into minus twice a কিমান হ'ব minus into minus plus 2 into 2 4 a into a square 4a square কিমান হ'ব 4a square plus ঠিক তেনেকৈ minus 2 square মানে plus 4 b square মানে 4b square 4 লহাগু লোৱা দেখা গৈছে না 4 লহাগু লোৱা 4 সরি কমন লোৱা 4 যদি কমন লোৱা কি মান থাকিব a square plus b square থাকিব 4 এর বর্গমূল 2 a square plus b square এটা आंसर নির্ণয় বিন্দু দুটাৰ মাজৰ দূৰত্ব 2 root over a square plus b square এটো হল আমাৰ आंसर 3 নম্বৰটো কৰি দিলো 2 নম্বৰটো তোমালোকে নিজে কৰিবা আমি ইতিমধ্যে পাইছো দূৰত্বৰ সূত্ৰ স্থানাঙ্ক জ্যামিতিৰ দূৰত্বৰ সূত্ৰত আমি পাইছিলো যে দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেকৈ উলিয়াব পাৰো আৰু হেতু আমি পাইছিলো এনেকুৱা যে দুটা বিন্দু যদি a আৰু b হয় তেতিয়াহলে a b ৰ দূৰত্ব আছিল আমাৰ এনেকুৱা যে x2 - x1 whole square plus y2 minus y1 whole square এনেকুৱা পাইছিলো আৰু এটা পাইছিলো যে মূল বিন্দুৰ পৰা কোনো এটা বিন্দুৰ দূৰত্বৰ হেতুৰ দূৰত্বৰ সূত্ৰটো কি আছিল যে x square plus y square সরি ও যদি মূল বিন্দু হয় তেতিয়া হলে আমাৰ দূৰত্বৰ সূত্ৰ এনেকুৱা আছিল এই দুটা সূত্ৰ খটাই আমি অঙ্ক কৰিম আজি আমি 7.1 অনুশীলনীৰ 2 নম্বৰ অঙ্কটো কৰিবলৈ যাওঁ 2 নম্বৰ অঙ্কটোত আছে 7.1 অনুশীলনী ক্লাস 10 ৰ 2 নম্বৰ অঙ্কটোত এনেকুৱা আছে যে 0 আৰু 36,15 ৰ মাজৰ দূৰত্ব উলিওৱা এটো দুটা বিন্দু আছে এটা হল 0 মূল বিন্দু ধৰা হল বিন্দু দুটা 0 আৰু a 0 আৰু b কিমান আছিল 36 আৰু 15 এই দুটা বিন্দু এতিয়া চোৱা এটো যে মূল বিন্দুৱে দিয়া আছে কাৰণ মূল বিন্দুৰ স্থানাঙ্ক 0 0 গতিকে আমি ডাইৰেক্ট আমি কৰিলে আমি 36 root over 36 square plus 15 square কৰিলে আমাৰ অঙ্কটো হৈ যাব তথাপিতো যদি আতে বিন্দু দুটা দিয়া আছে 0 0 আৰু 36 15 তেতিয়ালে আমি ফৰ্মুলাটো খটাই আমি কৰিব পাৰো যেনেকৈ a b ৰ মাজৰ দূৰত্ব হ'ব root over
36 minus 0 square plus 15 minus 0 square is equal to 36 square plus 15 square is equal to 36 or square কিমান হ'ব 1296 plus 15 square কিমান হ'ব 225 এই দুটা প্লাস কৰি দিলে কিমান হ'ব কৰা এই দুটা প্লাস কৰি দিলে হ'ব 1251 1521 এটা 1521 এর বর্গমূল কিমান হ'ব বর্গমূল হ'ব 39 স্কয়ার বর্গ করে দিলে 39 স্কয়ার 39 স্কয়ারের বর্গমূল হ'ব 39 এটা হল আমার অ্যানসার অর্থাৎ এ আর বি বিন্দু দুটার মাজত মূল বিন্দুর পৰা বি বিন্দুর মাজৰ দূৰত্ব হল 39 এত লিখিবা যে নির্ণয় দূরত্ব নির্ণয় বিন্দু দুটার মাজৰ দূরত্ব বিন্দু দুটার মাজৰ দূরত্ব সমান সমান 39 একক আমি 3 নম্বৰ অংকটো 7.11 হলে 3 নম্বৰ 3 নম্বৰত কৈছে তিনিটা বিন্দু আছে 1.115,23 আৰু -2, -11 বিন্দু কেইটা একে ৰেখীয় হয় না নহয় নিৰ্ণয় কৰা একে ৰেখীয় হয় না নহয় সো একে ৰেখীয় হোৱাৰ তিনিটা বিন্দু বা চাৰিটা বিন্দু একে ৰেখীয় কেতিয়া হ'ব এই কনসেপ্টটো আমি জানিব লাগিব ফাৰ্স্ট ধৰা এটা এটা বিন্দু এটা এটা বিন্দু এটা এটা বিন্দু তিনিটা বিন্দু এই তিনিটা বিন্দু একেটা ৰেখাত থকা বুলি আমি প্ৰমাণ কৰিব লাগে অৰ্থাৎ ধৰা এই বিন্দুটো এ ধৰিছো 1 5 এইটো বিন্দু বি ধৰিছো 2 3 আৰু সি ধৰিছো -2 -11 -11 গতিকে এতিয়া এ বি সি এই বিন্দু তিনিটা একেটা ৰেখাত তেতিয়াই থাকিব যেতিয়া এইটো বি 2 3 এ আৰু বি এইটো আৰু বি আৰু সি এই দুটা মিলি কেনে এসি হ'ব লাগিব অৰ্থাৎ এ বিৰ দূৰত্ব ইয়াৰ পৰা এলে দূৰত্ব আৰু বি সিৰ দূৰত্ব বিৰ পৰা সিৰ দূৰত্ব মিলি কেনে কি হ'ব লাগিব এ আৰু সি হ'ব লাগিব তেতিয়াহ'লে অংকটো তোমালোকে বুজিয়া পাইছা যে আমি কি কৰিব লাগিব আমি অংকটো কৰিব লাগিব এ বিন্দু আৰু বি বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগিব দূৰত্বৰ সূত্ৰৰ সহায়ত আকৌ বি বিন্দু আৰু সি বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগিব দূৰত্বৰ সূত্ৰৰ সহায়ত উলাই কেনে আকৌ এ আৰু সি বিন্দুৰ দূৰত্ব উলাব লাগিব দূৰত্বৰ সূত্ৰ খটাই তিনিটা উলাইলে আমাৰ হৈ যাব এনেকৈ চোৱা নাম্বাৰ 3 ধৰা হ'ল বিন্দু তিনিটা এ 1 5 বি 2 3 আৰু সি -2 -11 এতিয়া এই ছবিটো লোৱা ছবিটোৰ সহায়ত আমি কি বুজি পালো যে এ বিৰ দূৰত্ব আমাৰ উলিয়াব লাগিব গতিকে এ বি = কিমান হ'ব এ বিৰ দূৰত্ব কি হ'ব চোৱা এ বি কি হ'ব 2 - 1 হোল স্কয়ার x2 - x1 x2 আছে 2 x1 আছে 1 তো 2 - 1 হোল স্কয়ার কি হ'ব 2 - 1 হোল স্কয়ার প্লাস তাহলে কিমান হ'ব 3 - 5 হোল স্কয়ার এটা কিমান হয় চোৱাচোন 2 - 1 হোল স্কয়ার মানে 1 স্কয়ার প্লাস 3 - 5 হোল স্কয়ার মানে -2 স্কয়ার = 1 + 4 = 5 √5 ওলাল অর্থাৎ এ বি = কিমান ওলাল √5
এইটো ভ্যালুটো ওলাল এতিয়া আমি কি উলিয়াব লাগিব বি সি উলিয়াব লাগিব উলিয়াব ইয়াতে কৰো বি সি উলিওৱা বি সি কি হ'ব √/ বি সি চোৱা এইটো -2 হোল স্কয়াৰ x2 এইটো তেতিয়া x2 হ'ব এটা x1 হ'ব কি হ'ব -2 হোল স্কয়াৰ প্লাস -11 -3 হোল স্কয়াৰ দেখি হ'ব হিসাব কৰা কাউন্টিং কৰা -2 -4 হোল স্কয়াৰ প্লাস -11 -3 -14 হোল স্কয়াৰ ইকুয়াল টু কি হ'ব 4 স্কয়াৰ মানে 16 প্লাস 14 স্কয়াৰ মানে 190 কিমান হ'ব 14 স্কয়াৰ মানে কিমান হ'ব চোৱা 196 ঠিক আছে 196 এটা প্লাস কৰি দিয়া কিমান হ'ব 212 √/212 √/212 গতিকে বি সিৰ ভ্যালু কিমান ওলাল √/212 ওলাল এতিয়া আমি কার মান ওলাব লাগিব কোৱা এ বিৰ মান ওলাইছো বি সি মান ওলাইছো এতিয়া আমি উলিয়াব লাগিব এ সিৰ ভ্যালু উলিয়াব লাগিব এ সি উলিওৱা এ সি ইকুয়াল টু কিমান হ'ব এ আৰু সি ইয়াত কি হ'ব -2 -1 হোল স্কয়াৰ -2 -1 হোল স্কয়াৰ প্লাস -11 -5 হোল স্কয়াৰ -11 -5 হোল স্কয়াৰ এটো কিমান হ'ব কিমান হ'ব -2 -1 মানে -3 হোল স্কয়াৰ প্লাস -11 -5 মানে কিমান হ'ব -16 হোল স্কয়াৰ মাইনাসৰ ওপৰত স্কয়াৰ দিলে প্লাস হয় 3 স্কয়াৰ মানে 9 মাইনাসৰ ওপৰত স্কয়াৰ মানে প্লাস 16 স্কয়াৰ মানে 256 এতে কিমান হ'ব 9 আৰু 256 কিমান হল 5 6 265 এতিয়া চোৱা এ বি এর পৰা বি লৈ কিমান ওলাইছে √/5 দেখা গৈছে না নাই চোৱা এটো এ 15 মানে এর পৰা বি লৈ ইয়াৰ পৰা ইয়ালৈ কিমান ওলাইছে √/5 ওলাইছে আকৌ বিৰ পৰা সি লৈ ইয়াৰ পৰা ইয়ালৈ কিমান ওলাইছে √/212 ওলাইছে এর পৰা সি লৈ এইখিনি কিমান ওলাইছে 265 তোমালোকে দিয়া চোৱাচোন √/5 আৰু 212 বর্গমূল 212 এই দুটা প্লাস কৰিলে কেতিয়াও 265 নহয় কাৰণ 5ৰ বর্গমূল কিমান 5ৰ বর্গমূল হাইয়েস্ট ধৰা 2 পইণ্ট সামথিং এটা হ'ব আৰু 212ৰ বর্গমূল এই দুটা প্লাস কৰিলে কেতিয়াও 265ৰ বর্গমূলৰ সমান নহব সমান কেতিয়াও নহয় গতিকে আমি লিখিব পাৰো যে এ বি প্লাস বি সি ইজ নট ইকুয়াল টু এ সি গতিকে এ বি গতিকে এতেকে বিন্দু তিনিটা একৰেখীয় নহয় এটা আছিল আমাৰ 3 নম্বৰ অংকটো তোমালোকে নিশ্চয় পাৰিবা কাৰণ এ বি সি তিনিটা বিন্দু একৰেখীয় হয় না নহয় দেখাব লাগে গতিকে বিন্দু তিনিটা আমি ইয়াত দিলো যে এ বি সি ধৰি লৈছো ধৰি লৈ কিন্তু এ বিৰ দূৰত্বটো ওলাইছো বি সিৰ দূৰত্ব ওলাইছো আৰু এ সিৰ দূৰত্ব ওলাইছো শৰ্তটো হ'ল এ বি আৰু বি সি যদি এ সিৰ সমান হৈ যায় তেতিয়া হলে হে তিনটা একৰেখী এটা ৰেখা থাকিব নহলে কিন্তু এটা ৰেখাত কেতিয়াও নাথাকে গতিকে এ বি ডিসটেন্স ওলাইছো √5 বি সিৰ ডিসটেন্স ওলাইছো √212 আৰু এ সিৰ ডিসটেন্স ওলাইছো √265 গতিকে √265 কেতিয়াও √2 √5 আৰু √212 প্লাসৰ সমান নহব গতিকে এ বি সি বিন্দু তিনিটা একেৰেখীয় কেতিয়াও নহব এটো এনসার